আজি আমাৰ বৃহত্তৰ ৰাজ্যৰ স্বাৰ্থত মই অবৰৰ লগত উমৰাণ শইকীয়া পাৰ্টীৰ একেলগে বৈঠক কৰি তাত নথৈ এটা সিদ্ধান্ত লোৱা হৈছে যে আগন্তুক আমি দুয়োটা পক্ষই একেলগে লগ লাগি কাম কৰি যোৱাৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আৰু তাৰ কাৰণে আমি সকলো ৰাইজৰ কাৰণে আহ্বান জনাইছোঁ যেন সকলোৱে আমাৰ এই একতা হোৱাটোত যেন সকলোৱে অভিযোগ জ্ঞাপন কৰে। যে BTC যেতিয়া 2003 চনত যেতিয়া BLDৰ দ্বাৰাইদি যেতিয়া আপোনাৰ হাগ্ৰা মহল নেতৃত্বত যেতিয়া BT চুক্তি হৈছিল, তাৰপিছত BTCত বসবাস কৰা মানুহখিনি অনামৰ মানুহখিনিৰ কেনেধৰণৰ এটা পৰিৱেশৰ মাজত জীয়াই থাকিব লগা আপোনালোকৰ নতুনকৈ ক'ব লগা নাই। ইয়াত পুনৰবাৰ যেতিয়া BTC হোৱাৰ পিছৰ পৰা 2011 চনত এই BPF আৰু BTL BLTৰ আগ্ৰাসনমুখী পৰিৱেশৰ কাৰণে কিন্তু অবৰৰ জন্ম হৈছিল, যাৰ বিনিময়ত আমি 2014 চনত MP নৱ কুমাৰ শৰণীয়াৰ দ্বাৰাদি আমি ৰাজনৈতিক উত্থান আৰম্ভ কৰিছিলোঁ। তাত সত্ত্বেও কিন্তু আমাৰ মানুহখিনিয়ে জাতি মাতি ৰক্ষাৰ সংগ্ৰামী সত্তাক কিন্তু আজিও এই সমস্যাৰ পৰা আমাৰ অন্ত নপৰিলে, যাৰ বিনিময়ত BJP চৰকাৰ, কংগ্ৰেছ চৰকাৰ আৰু আদি কৰি বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যশাসিত চৰকাৰবিলাকে কিন্তু আমাৰ সকলো সমস্যাৰ কথা আওকাণ কৰি 2020 চনৰ 27 জানুৱাৰীত কিন্তু পুনৰ আফচুৰ দ্বাৰাই হওক NDFB BLTৰ দ্বাৰাই কিন্তু BTRৰ নামত পুনৰবাৰ এখন নতুন মৰণপাত সৃষ্টি কৰি আমাক কেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিল তাৰ কথা সকলোৱে আপোনালোকে জানে। যোৱা বিগত 10টা বছৰত, বিগত 5টা বছৰত বিভিন্ন ক্ষেত্ৰত অবৰৰ সুৰক্ষা বিভিন্ন বিবেচিত হৈছিলে, যাৰ বিনিময়ত আমি আমাৰে সহপাঠী আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া MP নৱ কুমাৰ শৰণীয়াৰে পটভূমিত কিন্তু গণসুৰক্ষা পাৰ্টিৰ কিন্তু আৱিৰ্ভাৱ হৈছিল। আমাৰ মতানৈক্য ডেফিনেটলি আছিল যে ৰাজনৈতিক উত্থানে আমাৰ সংগ্ৰামী সত্তাক সম্পূৰ্ণভাৱে নস্যাৎ কৰিব, এই কথাষাৰ আমি আগতেও অৱগত কৰিছোঁ। কিন্তু এইটো কথা আমিও জানো যে ৰাজনৈতিক সত্তা এটা প্ৰয়োজন আমাৰো আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ যিটো ৰাজনৈতিক আৰু আমাৰ অবৰো সুৰক্ষা সমিতি বিভিন্ন যিটো ফেকশ্যন, যিবিলাক আমাৰ সৰু সৰু গোটবিলাক সৃষ্টি কৰাৰ বিনিময়ত আমাৰ মাজত অবৰৰ মাজত বিভিন্ন ধৰণৰ বেমেজৰ সৃষ্টি কৰি কিন্তু আমি কেৱল মাত্ৰ অৰাজনৈতিকভাৱেই নহয়, ৰাজনৈতিকভাৱে কিন্তু আমি সম্পূৰ্ণ নিষিদ্ধ কৰিলোঁ। সেয়েহে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি যদি আজি BTCৰ যদি বসবাস কৰা UPPL BPF যে আফচুৰ নিচিনা সংগঠনে যদি জাতীয়তা ৰক্ষাৰ স্বাৰ্থত যদি একত্ৰিত কৰিব পাৰে, তেনেহ'লে আমি আমাৰ বিভাজনখিনি সমাপ্ত কৰি গণসুৰক্ষা পাৰ্টি হওক বা অবৰ সুৰক্ষা সমিতি হওক, আমি আমাৰ আই মাতৃ তথা আমাৰ ভূমি আই, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আমি একত্ৰিত হ'ব কিয় নোৱাৰোঁ। এইখিনি কথা বিগত বহুদিন ধৰি আমি 23 নং দিৰা সমষ্টিৰ MCLA ঘনশ্যাম দাস ডাঙৰীয়াৰ তত্ত্বাৱধানত তেখেতে আমাৰ লগত বিভিন্ন যোগাযোগ কৰিছিল, আমিও তেখেতৰ লগত যোগাযোগ কৰিছোঁ। কাৰণ BTCত এতিয়াও অবৰখিনি মৰণ ফান্দতে পৰি আছে। ক'ত গ'ল আজি হাগ্ৰা মহিলাৰ নেতৃত্বত চলা সেই BPF চৰকাৰ, ক'ত গ'ল প্ৰমোদ বড়োৰ নেতৃত্বত চলা UPPL চৰকাৰ। কাৰণ আমি এটা কথা স্পষ্ট যে 2020 চনত যেতিয়া এই BTC চৰকাৰ গঠন কৰিব লগা হৈছিল, কিন্তু একমাত্ৰ ঘনশ্যাম দাস ডাঙৰীয়া নোহোৱালে সেই চৰকাৰ গঠন কৰা নাছিলে। ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই বক্তব্য যে BTCত আমাৰ A ব্লক B ব্লক C আদি মাটিখিনি তেওঁলোকে যে আমাক ৰেজিষ্টাৰ কৰিব, সেয়া ক'ত গ'ল তেওঁৰ। কাৰণ ৰাজনৈতিকভাৱে কিন্তু সেয়া BPF হওক, UPPL হওক, কংগ্ৰেছে হওক, BJP হওক, আমাক কিন্তু প্ৰতিটো ক্ষেত্ৰতে কিন্তু আমাক নিষেধ কৰা ৰাজনীতি আৰম্ভ কৰিছে। কাৰণ BTR চুক্তিৰ নামত কিন্তু প্ৰতিটো ক্ষণে ক্ষণে কিন্তু আমাৰ ভাষাটো সম্পূৰ্ণ শেষ কৰিব গৈ আছে। আমাৰ মাটি বাৰীৰ অধিকাৰী এতিয়াও সুৰক্ষিত নহয়, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কিন্তু এতিয়াও সুৰক্ষিত নহয়। সেয়ে সকলো BTCৰ এই 22 লোকৰ অনাবাৰে এটাই স্পষ্ট কৰিব খোজোঁ, কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অসম ৰক্ষাৰ কাৰণে আজি লাচিতৰ অমুক তমুক কথা যিবিলাক কথা কয়, সেই একেইষাৰে আমি ক'ব খোজোঁ এই মাটি আমাৰ মাটি, আমি কাৰো আদেশ নুশুনো। সেয়ে বিভিন্ন ঘাট প্ৰতিঘাতক আমি নস্যাৎ কৰি BTC 22 লোকৰ ৰাইজৰ স্বাৰ্থত, জাতি মাতি ৰক্ষা সংগ্ৰামৰ স্বাৰ্থত আমি আজিৰ পৰাই একত্ৰিতভাৱে আমি 23 নং দিৰা সমষ্টিৰ MCLA ঘনশ্যাম দাস ডাঙৰীয়াৰ লগতে আমি BTC চাৰিওফালে BTCৰ যিকোনো জেগাতে আমি সকলোকে আমাৰ অবৰ সুৰক্ষা সমিতি হিচাপত আৰু আমাৰ সাংগঠনিক সবল কৰাৰ স্বাৰ্থত অন্তত আগন্তুক 25ৰ নিৰ্বাচনত অন্তত জাতি মাতি ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে আমি আগবাঢ়ি যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু মই ভাবোঁ BTCৰ অনাবিত নিষ্পেষিত অনাবৰ ৰাইজে অনাগত দিনত এই সংগ্ৰামী সত্তাৰ অধিকাৰী সত্তাক জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে এই ঐক্যবদ্ধ শক্তিক আপোনালোকে একবাৰ অন্তত BPF UPPL কংগ্ৰেছ BJPক নস্যাৎ কৰি অন্তত ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে আপোনালোকে চিন্তা কৰিব। কাৰণ আপোনালোকে পাহৰি নাযাব,
কাৰণ কিয় 2014 চনত মুছলপুৰৰ মাজমজিয়াত মনোজ দাসক হত্যা কৰা হৈছিল। আপোনালোকে পাহৰি নাযাব, সঞ্জয় দাস, বিদ্যুৎ কৰা, মহেন্দ্ৰ আদি কৰি এই মানুহখিনিক কিন্তু হত্যা কৰা, কিন্তু আজিলৈকে আমাৰ সমস্যাৰ সমাধান হ'ল। উল্লেখযোগ্য যিকোনো এক শাসনবাদ প্ৰক্ৰিয়া কিন্তু 2017 চনৰ 1 আগষ্টত কোকৰাঝাৰৰ মাজমজিয়াত লাফিকুল ইছলামৰ নেতৃত্বক হত্যা কৰাই আমাৰ এই যি জাতীয়তা সংগ্ৰামখনে কেনেকৈ শেষ কৰিছিল আপোনালোকে নিশ্চিত। গতিকে সকলো ব্ৰিটিছে এটা কথা স্পষ্ট কৰিছোঁ যে আমাৰ ভুল ভ্ৰান্তিবিলাক সকলো পক্ষতে আমাক ক্ষমা মাৰ্জনা কৰি অন্তত শেষবাৰৰ কাৰণে আপোনালোকৰ জাতি-পাতি ৰক্ষা সংগ্ৰামখনক, অস্তিত্ব সংগ্ৰামখনক এক জাতীয়তাবাদী সেই শিবিৰক নস্বাত কৰি সংগ্ৰামী সত্তাৰ ৰাজনীতি সত্তাক আগবঢ়াই নিয়াৰ স্বাৰ্থত আজিৰ পৰা আমি যেনেকৈ আপোনালোকক একত্ৰিত হ'ব বুলি আমি আহ্বান কৰাই নহয়, এয়া আমাৰ সংকল্পবদ্ধ আৰু আমি নিশ্চিতভাৱে প্ৰতিটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।